বিপ্রদামোদর ও বিপ্রদামোদর শান্ত হিষ্ট জ্ঞান পুষ্ট পবিত্ৰ ভাইজার বাইকে দার কালো করিলে গমন বিপ্রদামোদর ও বিপ্রদামোদর কৃষ্ণ শান্ত হিষ্ট জ্ঞান পুষ্ট পবিত্ৰ ভাইজাৰ বাইকে দ্বাৰকালৈ কৰিলে গমন এ রাম রাম আসিল দরিদ্র বিপ্রদামোদর কৃষ্ণ পরম পবিত্র সখা মাধব ৰাম ৰাম অন্ন বস্ত্ৰৰ বাবে বিপ্ৰই ভুঞ্জে বহু দুখ তথাপি কৃষ্ণ তমতি দেখা হৰজন ৰাম বিপ্ৰদামোদৰ ও বিপ্ৰদামোদৰ কৃষ্ণ শান্ত হিষ্ট জ্ঞান পুষ্ট পবিত্ৰ ভাইজাৰ বাইকে দ্বাৰকালৈ কৰিলে গমন রাম রাম একদিন বিপ্ৰৰ পত্নী বুলন্ত হাদুৰী কৃষ্ণ দ্বাৰকাতে আছে প্ৰাণ কৃষ্ণ দেৱ হৰি ৰাম ৰাম শৈশৱৰ সখা বুলি যাক কোৱা তুমি এহি হেতু কৃষ্ণৰ পক্ষে যোৱা মোৰ স্বামী ৰাম ৰাম বিপ্ৰদামোদৰ ও বিপ্ৰদামোদৰ শান্ত হিষ্ট জ্ঞান পুষ্ট পবিত্ৰ ভাইজাৰ বাইকে দ্বাৰকালৈ কৰিলে গমন বান্ধৱ কৃষ্ণ কৃষ্ণ এ ৰাম ৰাম কৃষ্ণ কৃষ্ণ নাম লয়া বিপ্ৰদামোদৰে অৱশেষে পাইলা গয়া দাৰ কান গৰে ৰাম ৰাম কৃষ্ণ উদ্ৰাৱল হৈয়াহে জগত ঈশ্বৰ প্ৰাণ সখা কৈত যোৱা নেৰিবা মোক এ ৰাম ৰাম
চিৰটোপলি বিপ্ৰয় হলে লুকুৱাই দেখিলন্ত কৃষ্ণে পিছে আনে থপিয়াই তাতে আছে চাউল চিৰা 4 মুঠি অন্ন ভকতৰ দ্ৰব্য বুলি খাইলে ভগৱন্ত কৃষ্ণ এ ৰাম আউৰ মুঠি খাওঁতে বাধা দিলে লক্ষ্মী ব্ৰাহ্মণৰ দাসী আমাক নকৰিবা স্বামী ৰাম ৰাম কৃষ্ণ ভগৱন্ত ভকতৰ প্ৰাণ হে সখী হওক ভগৱন্ত ভকতৰ প্ৰাণ